আজি ডিগবৈ সাহিত্য সেৱা সমিতিৰ জিৰণি চৰাত আমাৰ দুখনকৈ গ্ৰন্থ উন্মোচন হয়। এখন গল্প গ্ৰন্থ, এটা সাধু কথাৰ মৃত্যু, আনখন মৌচাকত প্ৰকাশিত অনুবাদ আৰু অন্যান্য। এই দুইখন গ্ৰন্থ আমাৰ ডিগবৈ সাহিত্য সেৱা সমিতিৰ প্ৰাক্তন সভাপতি তথা সৌমাৰ বিদ্যাপীঠৰ অধ্যক্ষ মহোদয় শ্ৰীযুত দিলীপ ভট্টাচাৰ্যদেৱে উন্মোচন কৰিলে। এই দুইখন গ্ৰন্থ মোৰ প্ৰকাশ কৰিছিলে যোৰহাটৰ দিগদৰ্শন প্ৰকাশনে। আজি আমি অতি আনন্দিত হৈছোঁ আৰু ডিগবৈ সাহিত্য সেৱা সমিতিক আমি আমাৰ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ তেওঁলোকে এই সুযোগকণ দিয়াৰ কাৰণে। আশা কৰোঁ সকলো পাঠকে আমাৰ এই দুইখন গ্ৰন্থ পঢ়ি আমাক উৎসাহিত কৰিব। ধন্যবাদ।